চৰকাৰে লেহেমীয়া কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া নে ন্যায়পালিকাৰ আমাৰ আচলতে ভাৰতবৰ্ষৰ যিটো ন্যায়পালিকা সেই ন্যায়পালিকাৰ এই ধাৰাত বাছি যাব নেকি কালপ্ৰিট আপোনাৰ দৃষ্টিত আপোনাৰ মনত কি প্ৰশ্ন উঠব এই চৰকাৰখনে বুজি ল'ব লাগে যে জুবিন গাৰ্গ এটা এনেকুৱা আত্মা সৰগীয় আত্মা যিটো আত্মাই আজি অসমৰ চিৰশ্ৰেষ্ঠ স্থানত আমাক অসমখনক চিৰযুগমীয়া কৰি তুলিলে গতিকে ইয়াৰ ক্ষেত্ৰত যদি ন্যায়ৰ ক্ষেত্ৰত আহে আপুনি যদি মোক ন্যায় বুলি সোধে জুবিন গাৰ্গৰ ন্যায় এইখনত আচলতে চৰকাৰে জুইটো জ্বলাইছে যিখন চৰকাৰে মুছলিম আৰু হিন্দুৰ মাজত কাজিয়া লগাই পেলাই তেওঁলোকে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাক অসন্মান কৰি আছে এই চৰকাৰখনে আপোনাক জুবিন গাৰ্গক ন্যায় কিয় দিব নোৱাৰে কাৰণ যিখন চৰকাৰ হিন্দুত্ববাদী চৰকাৰ বুলি কয় সনাতনী ধৰ্মৰ চৰকাৰ বুলি কয় জয় শ্ৰীৰাম বুলি ধ্বনি দি পেলাই তেওঁলোকে গো মাংসত যিটো গো ব্যৱসায় বিশ্বত প্ৰথম স্থান চুলেগে নমস্কাৰ নিউজ টাইম এনিৰ বিশেষ অনুষ্ঠান আজিৰ বিষয়লৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই কংকনজ্যোতি শৰ্মা আৰু আজিৰ বিষয়ত আমাৰ অতিথি সকলোৱে পৰিচিত ত্ৰিদীপ কলিতা এগৰাকী ৰাজনৈতিক ব্যক্তি সামাজিক ব্যক্তি ধৰ্ম লগত এইগৰাকী ব্যক্তি জড়িত সামাজিক মাধ্যমত তেখেতৰ আচলতে পোষ্টে খলকনি তোলায় আৰু আজিৰ বিষয়ত আমি তেখেতৰ লগত বিশেষ বহুকেইটা বিষয়ত আমি আলোচনা কৰিম কিন্তু আমাৰ প্ৰথম আলোচনাৰ মূল বিষয়বস্তু থাকিব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া কেনেবাকৈ তেখেতৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছে নেকি সমান্তৰালভাৱে থাকিব কিছু ৰাজনৈতিক কথা কিছু ব্যক্তিগত কথা ত্ৰিদীপ কলিতা ডাঙৰীয়া আপুনি যিহেতু ৰাজনৈতিক ক্ষেত্ৰত আপুনি জড়িত সাংস্কৃতিক সামাজিক ক্ষেত্ৰত আপুনি জড়িত ধৰ্মৰ লগত আপুনি জড়িত ব্যক্তি প্ৰথম সম্বোধনটো আপোনাক আমি কি বুলি কৰিম সামাজিক ব্যক্তি ৰাজনৈতিক ব্যক্তি নে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি মানৱতাৰ স্থিৰে আপোনালোকে মোক সমাজ সেৱক বুলি ক'লে মই যথেষ্ট বেছি মানে প্ৰণাম যাচিম অসমবাসীক ভাৰতবাসীক কাৰণ মানৱ ধৰ্মই পৰম ধৰ্ম সেইকাৰণে কৰ্মস্থানত মই সদায় মানৱতাত স্থিৰ হৈ মানৱৰ হকে কাম কৰি যদি যাব পাৰোঁ সেইটোৱে মোৰ কাৰণে শ্ৰেষ্ঠতা হ'ব ত্ৰিদীপ কলিতা ডাঙৰীয়া সামাজিক মাধ্যমত আপুনি যথেষ্ট সক্ৰিয় আপোনাৰ ঠিক তেনেকৈ আমি যদি কওঁ ফেন ফলোয়িং বুলি যাক কোৱা হয় সামাজিক মাধ্যমত যথেষ্ট আছে সততে আপোনাক দেখা যায় যে আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত আপুনি প্ৰায় আপোনাক কৰা দেখা যায় মুকলি সমালোচনা কৰা যে নিৰ্ভয় কৰা আপোনাক মই দেখিছোঁ আপুনি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ পেলাই কিছুদিনৰ আগতো আপুনি সামাজিক মাধ্যমত চৰ্চা কৰিছিল আপোনাৰ দৃষ্টিত চৰকাৰে লেহেমীয়া কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া নে ন্যায়পালিকাৰ আমাৰ আচলতে ভাৰতবৰ্ষৰ যিটো ন্যায়পালিকা সেই ন্যায়পালিকাৰ এই ধাৰাত বাছি যাব নেকি কালপ্ৰিট কেইখন আপোনাৰ দৃষ্টিত আপোনাৰ মনত কি প্ৰশ্ন উদ্ভৱ হয় ইয়াৰ এটাই ভাষা থাকিব এষাৰ ভাষা কম ৰক্ষকে ভক্ষক বুলি ক'ম কাৰণ এই কাৰণে জুবিন গাৰ্গ ইজ দ্য লিজেণ্ড অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ শ্ৰেষ্ঠতা যিজন মানুহে চুব পাৰিছে অসমৰ শ্ৰেষ্ঠতা যিজন মানুহে চুব পাৰিছে 189 নেশ্যনে আজি আমাৰ অসম বুলি ক'লে অসমক টুইট কৰিলে জুবিন গাৰ্গ আছাম বুলি লেখা আহে জাষ্টিছ ফৰ জুবিন গাৰ্গ আহে আৰু সেই অসমৰ সেই জুবিন গাৰ্গৰ ন্যায় যেতিয়া 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট যেতিয়া গভৰ্ণমেণ্টে দিব লগা হৈছে ন্যায়পালিকাক তেতিয়াহ'লে ইয়াৰ যিটো সম্পূৰ্ণ দোষ ৰক্ষকে ভক্ষক বুলি ক'লো কাৰণ যিখন বৰ্তমানৰ চৰকাৰ সেই চৰকাৰখনে বুজি ল'ব লাগে যে জুবিন গাৰ্গ এটা এনেকুৱা আত্মা সৰগীয় আত্মা যিটো আত্মাই আজি অসমৰ চিৰশ্ৰেষ্ঠ স্থানত আমাক অসমখনক চিৰযুগমীয়া কৰি তুলিলে গতিকে ইয়াৰ ক্ষেত্ৰত যদি ন্যায়ৰ ক্ষেত্ৰত আহে আপুনি যদি মোক ন্যায় বুলি সোধে জুবিন গাৰ্গৰ ন্যায় এইখনত আচলতে চৰকাৰে জুইটো জ্বলাইছে আৰু জুবিন গাৰ্গৰ ন্যায় হ'লে জুবিন গাৰ্গে নিজকে চিৰযুগমীয়া কৰিবলৈ সক্ষম আৰু লগতে অসমক চিৰযুগমীয়া কৰিবলৈ সক্ষম গতিকে তেওঁক ন্যায় দিব পৰা সক্ষমতা কাৰো গাত নাই কাৰণ তেওঁ নিজৰ ন্যায় নিজে কঢ়িয়াই আনিছে আৰু নিজৰ ন্যায় কঢ়িয়াই অনাৰ কাৰণ এটাই কাৰণ অসমক তেওঁ চিৰযুগমীয়া কৰিলে আৰু লগতে তেওঁক নিজক অমৰত্ব দিলে তাতকৈ বেছি ন্যায় পৃথিৱীত কোনোৱে দিব নোৱাৰে কাৰণ মৰাৰ পিছত ন্যায় বুলি কোনো ভাষা নাথাকে কিন্তু ইয়াত জাতীয় সত্তাৰ এটা আত্মসন্মানৰ কথা আহিব যিখিনিক আপুনি কালপ্ৰিট বুলি কৈছে এতিয়া সেই কালপ্ৰিটখিনিৰ লগত জড়িত হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ কথা গতিকে যিহেতু সেই মানুহকেইটাৰ গাত এলিগেঞ্চ পৰিছে দোষ পৰিছে যিহেতু সেইকেইটা দোষী কৰাপ্ত বুলি কৈছে গতিকে জাতীয় সত্তাৰ ক্ষেত্ৰত এইকেইটাক বধ কৰিব পৰাটো চৰকাৰে কৰিব পাৰে নে গভৰ্ণমেণ্টে কৰিব পাৰে নে কাৰণ আইনৰ ঊৰ্ধত কোনো নহয় কিন্তু এই যিটো অসমৰ যিটো বা যিটো ভাৰতীয় মই এষাৰ কথা কওঁ বন্দনা কলিতা যেতিয়া তেওঁৰ শাহুমাকক আৰু তেওঁৰ হাজবেণ্ডক বধ মাৰিছিলে মাৰি পেলাই ফ্ৰিজত কাটি পেলাই সোমাই থৈছিলে নহয় সেইখিনি কিন্তু পুলিচে ধৰাৰ পিছতো আজি হোম ডিপাৰ্টমেণ্টে ধৰাৰ পিছতো প্ৰতিটো প্ৰমাণ পোৱাৰ পিছতো
প্ৰতিটো প্ৰমাণ পাইছিলে তেওঁ মেঘালয়ত গৈ ক'ত কেনেকৈ কি মাৰিছিলে ফ্ৰিজত কেনেকৈ থোৱাৰ পিছতো সেই ছোৱালীজনী আজি অসমত তেওঁ আজি বেল লৈ পেলাই ঘূৰি আছে কাৰণটো কি আই উইটনেছ নাছিলে গতিকে এই যে জুবিন গাৰ্গৰ ৩৫০০ চাৰ্জশ্বিট দিলে পিষ্টাৰ চাৰ্জশ্বিট দিলে কিন্তু ইয়াৰ কথাখিনি যিখিনি প্ৰৱাসী অসমীয়া আছিলে য'ত ইয়ট আছিলে ইয়টখন ডিটেইন কৰিলে জানো নাই তাত শুনক ইতিমধ্যে আমি এই যেহেতু ছিংগাপুৰৰ কথাটো ওলাইছে আমি এইটো কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে অসম চৰকাৰৰ ফালৰ পৰাই হওক বা অসমৰ কোনো এজন ব্যক্তিয়ে বা যাক আমি শক্তিশালী বা ৰাজনৈতিকভাৱে যদি আমি কওঁ যে যাৰ অলপ হ'লেও স্থিতি আন্তঃৰাষ্ট্ৰীয় মাধ্যমত আছে তেওঁলোকে কিন্তু একো নকৰিলে কিন্তু দুলু আহমেদ নামটো ল'ব লাগিব ব্যক্তিগতভাৱে দুলু আহমেদৰ লগত মোৰ কোনো চিনা পৰিচয় নাই বা আমি তেখেতৰ ৰাজনৈতিক ব্যক্তি হিচাপেই জানো কিন্তু দুলু আহমেদেই এজন ব্যক্তি যি কিন্তু ছিংগাপুৰত গৈ পেলাই FIR এখন অন্তত দিয়ালে গতিকে এই কাৰণে কিন্তু আমি দুলু আহমেদক ধন্যবাদ কিন্তু দিব লাগে ধন্যবাদ তেওঁক মই বহুবাৰ জ্ঞাপন কৰিছোঁ আৰু এই কাৰণে কৰিছোঁ দেখক যিখন চৰকাৰে মুছলিম আৰু হিন্দুৰ মাজত কাজিয়া লগাই পেলাই তেওঁলোকে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাক অসন্মান কৰি আছে আৰু এই চৰকাৰখনে আপোনাক জুবিন গাৰ্গক ন্যায় কিয় দিব নোৱাৰে কাৰণ যিখন চৰকাৰ হিন্দুত্ববাদী চৰকাৰ বুলি কয় সনাতনী ধৰ্মৰ চৰকাৰ বুলি কয় জয় শ্ৰীৰাম বুলি ধ্বনি দি পেলাই তেওঁলোকে গো মাংসত যিটো গো ব্যৱসায় বিশ্বত প্ৰথম স্থান চুলেগে আৰু মদৰ বেপাৰত মানে মদ বিক্ৰী সুৰাপান হওক অপেন শ্বপ হওক তেওঁলোকে বিশ্বত ইয়াত টেক্সেৰে ভাৰতবৰ্ষ আৰু অসম চলি আছে গতিকে সেনেকুৱা এখন মানে ভণ্ড হিন্দুত্ববাদী চৰকাৰ বুলি ক'ব লাগিব আৰু সনাতনী ধৰ্ম বুলি ক'লে ইয়াক উদাৰতা আৰু মৰমৰ স্থিতিৰে চাব লাগিব যিখাৰ জুবিন গাৰ্গে কৈছিলে আচলতে সেইটোকে কয় অৰিজিনেল সনাতনী ধৰ্ম সকলোকে আঁকোৱালি লৈ প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যদি আমি সকলোৰে আত্মা চুব পাৰোঁ চৰাই নিচিনা চৰাই যেনেকৈ কোনোবা এটা জাগাত পৰিবৰ কাৰণে মছজিদ হওক মন্দিৰ হওক আৰু গুৰুদ্বাৰা হওক পৰিবৰ কাৰণে তেওঁ কাৰো অনুমতি ল'ব নালাগে অৰ্ডাৰ ল'ব নালাগে ঠিক তেনেদৰে মুক্ত হ'ব লাগে আৰু শান্তি বিৰাজমান হ'ব লাগে কিন্তু অসমত যিহেতু শান্তি বিৰাজমান কৰিব পৰা নাই গতিকে দুলু আহমেদৰ কথা কোৱাৰ কাৰণে মই এইখিনি কৈছোঁ কাৰণ দুলু আহমেদ তেওঁ মুছলমান কিন্তু মুছলমানৰ পিছতো তেওঁ আজি অসমৰ মানৱতা জাতীয়তাবাদৰ সন্মানত তেওঁ আজি ছিংগাপুৰত গৈ আজি এখন FIR দিছে কাৰণ পৰিণাম যিয়ে নহওক লাগিলে তেওঁ নিজৰ দায়িত্বটো পালন কৰিছে জুবিন গাৰ্গৰ প্ৰতি তেখেতৰ দায়িত্ব পালন কৰিছে কিন্তু আৰু এইখিনিতে এটা কথা কলিতা ডাঙৰীয়া আপুনি চাব খুব আৱেগিক হৈছোঁ সেইদিনাখন মই যেতিয়া নিউজটো কৰি আছিলোঁ যে গৰিমা শইকীয়া ডাঙৰীয়ানে যেতিয়া কৈছে যে মই মানে গৰিমা শইকীয়া ডাঙৰীয়ানে যেতিয়া কৈছে জুবিন গাৰ্গৰ পত্নী যে মই আদালতলৈ অহা যোৱা কৰি পেলাই ভাগৰি পৰিছোঁ মোৰ সেই কথাটো মনত পৰিছে যে জুবিন গাৰ্গৰ দৰে অসমৰ নক্ষত্ৰৰ পত্নীৰ যদি এই অৱস্থা আপোনাৰ বা মোৰ গাঁৱৰ সেই সৰ্বসাধাৰণ মহিলাগৰাকী আদালতলৈ অহা যোৱা কৰাৰ কিমান কঠিন বা আইনী প্ৰক্ৰিয়াত ন্যায় পোৱাটো কিমান কঠিন আমাৰ এই ছিষ্টেমত জানো ক'ৰবাত ফল নাই এই ফলতে জানো তেওঁলোক সাৰি যোৱাৰ উপক্ৰম হোৱা নাই কাৰণ ইতিমধ্যে বহুকেইজন অভিযুক্তই তেওঁলোকে আইনৰ কাষ চাপিছে তেওঁলোকে উকিল লৈছে গতিকে জুবিন গাৰ্গৰ ন্যায়টোৰ মোৰ হিচাপত মোৰ ব্যক্তিগত মত ক'ৰবাত সীমিত হৈ গৈছে মোৰ ব্যক্তিগত আপুনি কি চিন্তা কৰে নিশ্চিতৰূপে তেওঁলোকে এতিয়া আল্টিমেটলি তেওঁলোকে দুদিন পিছতে হওক আজি ইলেকশ্যনৰ পিছতে হওক সেইকাৰণে কোনো ৰক্ষকে ভক্ষ মই বাৰে বাৰে কওঁ হেমন্ত বিশ্ব শৰ্মাক এষাৰ ভাষা কওঁ মানে ভ্ৰষ্ট ব্ৰাহ্মণ এইকাৰণে কৈছোঁ যেতিয়া ভ্ৰষ্ট ব্ৰাহ্মণৰ সদায় নষ্ট চৰিত্ৰ আৰু এই চৰিত্ৰ যেতিয়ালৈকে থাকিব অসমত ন্যায় আৰু দ্বিতীয় কথা লয়ে ন্যায় দিব নোৱাৰে মই আপোনাক বন্দনা কলিতাৰ কথা যিটো ক'লো উইদাউট আই উইটনেছ যিহেতু ক'তো আই উইটনেছ নাই তেওঁলোকে ৩৫০০ চাৰ্জশ্বিট যে দিছে এইটোক কয় ভেক ভাওনা আৰু ভেক ভাওনাৰ অৰ্থত তেওঁলোকে জাতীয় সত্তাক অসন্মান কৰিছে আজি ব্ৰহ্মপুত্ৰৰ গভীৰতাক অসন্মান কৰিছে কিন্তু এষাৰ কথা তেওঁলোকে পাহৰি যাব নালাগে যে ব্ৰহ্মপুত্ৰৰ গভীৰতা সদায় নদীৰ তলতে থাকে সেই গভীৰতাটোক যদি তেওঁ চুব বিচাৰিছে বৰ্তমানৰ CM তেতিয়াহ'লে তেওঁ উটি বাঢ়ি ধ্বংস হৈ যাব মোৰ এটা প্ৰশ্ন মই যিমান দূৰ জানো আপুনি হিন্দুত্ববাদী সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মই যিমান দূৰ জানো আপোনাৰ বিষয়ে মই আপোনাৰ সাক্ষাৎ গ্ৰহণ কৰাৰ আগত বা আপোনাৰ লগত আজিৰ বিষয়ত আলোচনা কৰাৰ আগমুহূৰ্তত মই অলপ আপোনাৰ বিষয়ে ষ্টাডি কৰিছিলোঁ কিঞ্চিত আপুনি এজন কট্টৰ হিন্দুত্ববাদী ব্যক্তি হৈ হিন্দুত্ববাদী চৰকাৰখনকে সমালোচনা কৰে কাৰণ মই যিমান দূৰ জানো আপুনি স্বয়ংসেৱক সংঘৰ লগতো যথেষ্ট ওতঃপ্ৰোতভাৱে আপুনি জড়িত আপুনি হনুমান ট্ৰাষ্ট যি মন্দিৰ আছে তাৰ লগতো আপুনি জড়িত অৰ্থাৎ আমি যদি কওঁ যে আপুনি এজন কট্টৰ হিন্দুত্ববাদী আৰু কট্টৰ হিন্দুত্ববাদী হৈ পেলাই আপুনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ হিন্দুত্ববাদী চৰকাৰখনকে সমালোচনা কৰে অসন্তুষ্টি ক'ত হিমন্ত বিশ্ব শৰ্মা নে চৰকাৰখন চৰকাৰৰ ওপৰত যেতিয়া ভ্ৰষ্ট ব্ৰাহ্মণবোৰ আহিব মানে এটা কথা থাকে যিখন চৰকাৰে গো মাংসত যেতিয়া পৃথিৱীত প্ৰথম স্থান
দখল কৰিলে ব্যৱসায়ত, খুৰাপাইত যেতিয়া প্ৰথম স্থান দখল কৰিলে, একৰ্ডিং টু সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হ'ল হিন্দুত্ববাদ। আৰু হিন্দুত্ববাদৰ পৰা যিবোৰ ভাগ হৈ যায় সেইবোৰ পন্থাত পৰে। মুছলিম, খ্ৰীষ্টিয়ানছ, আজিকালি যিবোৰ সাই বাবা পূজা কৰে, যিবোৰে নকৰক, এইবোৰ হ'ল পন্থা। গতিকে পন্থাৰ অৰ্থত যদি আপুনি শ্ৰেষ্ঠতা চুৱে, প্ৰথম কথা হ'ল আপুনি সনাতনী হিন্দু যদি হ'ব লগা হয়, আপুনি মাছ মাংস একো ভক্ষণ কৰিব নোৱাৰে, কাৰণ তাতে মানৱতা আৰু উদাৰতা, কাৰণ জীৱ হত্যা মহাপাপ, এইখিনি যদি আপুনি ভুলখিনি যদি সকলো মানুহে কৰে, সেইটো শুদ্ধ হৈ নাযায়। আৰু শুদ্ধটো যদি এটা মানুহো নকৰে, শুদ্ধটো সদায় শুদ্ধই হৈ থাকিব। গতিকে অৰ্থপূৰ্ণ কথা এটাই, যদি সনাতনী হিন্দু হ'ব লাগে, ৰাতিপুৱাৰ মানে দিনৰ পোহৰত, সূৰ্যৰ পোহৰত জয় আই অসম বুলি নকয়, জয় শ্ৰীৰাম আৰু ভাৰত মাতা জয় কৈ যদি গধূলি মদে মাংসই মাছে খাই পেলাই মানুহৰ ক্ষতি, মানে সমাজ কল্যাণ বাদ দি পেলাই যদি সমাজৰ হিতে যদি অশান্তিৰ সৃষ্টি কৰে, আৰু মানুহক ক্ষতি কৰিব যায়, তেতিয়াহ'লে সেইখিনিক মই কেতিয়াও সনাতনী হিন্দু বা হিন্দুৰ চৰকাৰ বুলি মই মানি নলওঁ। মই ভাবিব পাৰোঁ নেকি, কাৰণ মই যিমান দূৰ জানো ব্যক্তিগতভাৱে হওক বা সাংবাদিক হিচাপে খা খবৰ লৈছোঁ, যে আপোনাৰ কংগ্ৰেছ দলৰ লগতো আপোনাৰ যিহেতু এসময়ত আপুনি হিন্দুত্ববাদী সংগঠনত আছিল, তাৰপিছত আপুনি বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ প্ৰতি বিশুদ্গাৰ কৰি পেলাই আপুনি অলপ কংগ্ৰেছৰ ফালে ঢাপলি মেলিছিল, মোৰ যদি ভুল হোৱা নাই, মানে আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক। যেতিয়াই আমি দেখিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি যেতিয়া হ'ল, তেতিয়াই কিন্তু আপুনি কংগ্ৰেছক আৰু গৌৰৱ গগৈকো সমালোচনা কৰিব ল'লে। কিয়? আপুনি কাকো এৰি দিয়া নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাকো এৰি দিয়া নাই, বৰ্তমানৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াকো এৰি দিয়া নাই। আপোনাৰ অসন্তুষ্টি কওক, গোটেই ছিষ্টেমটোত নে অসমৰ ৰাজনৈতিক পৰিৱেশটো? যিটো অসমৰ ৰাজনৈতিক পৰিৱেশ, প্ৰথম হ'ল জাতীয়তাবাদ। আমাৰ অসমৰ যিটো জয় আই অসম ধ্বনি, সেইটো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব, যিখিনি জুবিন গাৰ্গে কৰি থৈ গৈছিলে। আৰু সেইখিনিক বৰ অসম গঢ়িব হ'লে আপুনি সত্যতাৰ পক্ষে মাত দিব লাগিব। আপুনি মিছা কথা কৈ পেলাই মানুহৰ আগত, মানে কয় নহয় মুখা পিন্ধা ভদ্ৰলোক হৈ পেলাই লাভ নাই। আজি গৌৰৱ গগৈ যেতিয়া আহিছিলে, তাৰ আগত মই যিটো আজি কংগ্ৰেছত জইন কৰি পেলাই কাম কৰিছোঁ, মই এজন মানুহ যিটো 56 ইয়াৰ্ছৰ পাছত ৰাজীৱ ভৱনত গদালৈ সোমাইছিলোঁ। আৰু সেই যিটো আমি গদালৈ মই সোমোৱা মানুহজন ত্ৰিদীপ কলিতা, মই এষাৰ কথাই জানো, সনাতনী ধৰ্মই সকলোকে আঁকোৱালি লয়, মুছলিম হিন্দু আৰু মই সকলো মানুহে তাত মোক সহযোগিতা ছাপোৰ্ট কৰিছিলে। কিন্তু যিখিনি সময়ত আজি ভূপেন বৰা ডাঙৰীয়া আজি প্ৰেচিডেণ্ট হৈ আছিলে, তাৰপিছত এওঁ এটা প্ৰেচিডেণ্ট হৈ আহিলে, কিন্তু প্ৰেচিডেণ্ট হৈ অহাৰ সময়ত তেওঁক কিমানকেইটা MLA মিনিষ্টাৰ MPয়ে ছিগনেচাৰ কৰিছিলে, তাতে কোনো মই ছেকুলাৰিটি নাপালোঁ। আৰু ছেকুলাৰিটি নোপোৱাৰ কাৰণ, দ্বিতীয় কথা হ'ল আজি গৌৰৱ গগৈ ভাৰতৰ যিটো সংবিধান বা ভাৰতৰ আমাৰ এছেম্বলিৰ কাৰণে ইজ এ ভেৰি গুড পাৰ্চন, কিন্তু হি কেনট স্পীক এছামিজ ৱেল। আৰু যিজন মানুহে অসমীয়া ক'ব নাজানে, যিজন মানুহে সমালোচনাৰ অধীন, আজি তেওঁ মুছলমান পাকিস্তানত জইন আছে নাছে এইবোৰ পিছত কথা আহিলে, কিন্তু যিজন মানুহে আইনী প্ৰক্ৰিয়া, কিন্তু অসমীয়া কথা ক'ব নোৱাৰা মানুহ এজনক, আৰু ইলেকশ্যনৰ আগত আজি এইখিনি প্ৰক্ৰিয়া, আজি মই যিখিনি ভাবি পেলাই চুপচাপ থাকি পেলাই আজি গৌৰৱ গগৈক ছাপোৰ্ট কৰা নাছিলোঁ, তাৰে প্ৰমাণ আজি ভূপেন বৰাও দি থৈ গ'ল। কিয় দি থৈ গ'ল? তেওঁ দলবাগৰা শিয়াল ভূপেন বৰা ডাঙৰীয়া, কাৰণ তেওঁলোকে এই চৰিত্ৰ যিটো ধৰিছিলে, আৰু মই সনাতনী ধৰ্মৰ অপজিশ্যনত এইকাৰণে মই থিয় হৈছিলোঁ যে সমাজৰ হকে এটা ভাল কাম হ'ব লাগে। ভূপেন বৰাক লৈ আপুনি কি ক'ব? তেওঁতো দলবাগৰা শিয়াল বুলি ক'ম, কাৰণ ধৰ্মৰ কথা কৈ পেলাই তেওঁ মুখতো গীতা ভাগৱতৰ গতিকে সেই মানুহজন যিজনে ধৰ্মৰ কথা কয়, তেওঁ লোভ আৰু মোহ কৰিব নোৱাৰে। কিন্তু লোভ আৰু মোহ যোন আছে নহয়, তাৰমানে আপোনাৰ এটা কথা জানে নহয়, মহাভাৰতৰ যুদ্ধ হওক বা ৰামায়ণৰ যুদ্ধ হওক, তাতে কিন্তু স্বয়ং ভগৱান নিজে নিজে থিয় হৈ আছিলে। শ্ৰীকৃষ্ণ আছিলে, আজি হনুমানজী আছিলে, স্বয়ং ৰাম আছিলে মহাভাৰতৰ যুদ্ধত। কিন্তু তাৰ পাছতো যুদ্ধ হ'ল নে নহ'ল? হোৱাৰ কাৰণ এটাই, কাৰণ ইয়াৰ কথা অৰ্থটো এটাই থাকে, আপুনি অকল মন্দিৰত গৈ প্ৰণাম কৰিলে নহ'ব। সেই মন্দিৰত যিখিনি বিকাশ, যিখিনি মানৱতা, যিখিনি মৰম, যিখিনি প্ৰকাশ, যেনেকৈ সূৰ্য উদয় হয় আৰু অস্ত হয়, উদয় হোৱাৰ সময়তো আপুনি দেখিব গেৰুৱা বস্ত্ৰ ধাৰণ কৰে, আৰু অস্ত হোৱাৰ সময়তো গেৰুৱা বস্ত্ৰ ধাৰণ কৰে। তাৰমানে এষাৰ কথাই বুজাইছে ভগৱানে, ডিচিপ্লিন আৰু উদাৰতা। এই উদাৰতাখিনি য'ত নাথাকিব, সেইখিনি বস্তু আপুনি মানি ল'ব নোৱাৰে। নিশ্চয় মই অনুষ্ঠান চলাই যাম, কিন্তু এইখিনি এটা বিৰতি ল'ব লাগিব। প্ৰিয় দৰ্শক, আমাৰ অনুষ্ঠান আমি চলাই যাম, কিন্তু এইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি।
বিৰতিৰ পাছত পুনৰ স্বাগতম আৰু আপোনালোকে চাই আছে নিউজ টাইম এনিৰ বিশেষ অনুষ্ঠান আজিৰ বিষয় আৰু আজিৰ বিষয়ত আজি আমাৰ অতিথি ত্ৰিদীপ কলিতা। ত্ৰিদীপ কলিতা ডাঙৰীয়া সচেতন মহলে জানে, তেখেতে সামাজিক মাধ্যমক খুব স্পষ্টভাৱে সকলোকে সমালোচনা কৰে। কি ৰজা ঘৰ, কি প্ৰজা ঘৰ, কি শাসক, কি বিৰোধী, কাকো কিন্তু তেওঁ আজিলৈকে ৰক্ষা দিয়া নাই। আচল কথাটো মই ত্ৰিদীপ কলিতা ডাঙৰ আপোনাক সোধো, ক'ৰবাত নহয় ক'ৰবাত নিৰ্বাচন খেলাৰ ইচ্ছা এটা আপোনাৰ মনতো হয়তো আছে, নহ'লে আপুনি শাসক বা বিৰোধী সকলোকে কিন্তু ইমান সমালোচনা নকৰে, যদি মোৰ ভুল হোৱা নাই। এষাৰ কথা থাকে নহয়, যদি আপুনি অসমৰ ৰক্ষণাবেক্ষণ দিব লাগে, আপোনাৰ সমাজৰ হকে 3,70,00,000 মানুহ, এই 3,70,00,000 মানুহৰ এইবাৰ মই বাৰে বাৰে কৈ আছো, যিটো চৰকাৰে হওক, বিৰোধীয়ে হওক, শাসকে হওক, কিন্তু আজি এই যে বিৰোধী বা শাসকৰ লগত কোন যোগ আছে? এজিপি আছে। এজিপি কোন দল আছিল? জাতীয়তাবাদ দল আছিল। তেওঁলোকে জাতীয়তাবাদৰ চৰিত্ৰ আজি অসমে তেওঁলোকক পূজা কৰিছিলে, কিন্তু সেই বিৰোধী দলে আজি অসমৰ দল হৈ পেলাই আজি বিজেপিৰ লগত সহযোগিতা কৰিব লগা হৈছে। আৰু যিটো অসম মানে এজিপিয়ে অসমৰ মেৰুদণ্ড ভাঙিছিলে, অসমৰ যুৱচামৰ মেৰুদণ্ড ভাঙিছিলে। আজি প্ৰফুল্ল কুমাৰ মহন্তৰ কথা ক'লে, আজি দেখক প্ৰফুল্ল কুমাৰ মহন্তৰ কি অৱস্থা, তেওঁৰ লেইলেই চেইছে অৱস্থা। কাৰণটো কি? তেওঁ অসমৰ জাতীয়তাবাদক অসন্মান কৰিছে। তো সেইকাৰণে মই এইবাৰ এষাৰ কথা বাৰে বাৰে ক'ম, নিৰ্দলীয়তে যোনে নেখেলক, নিৰ্দলীয় খেলক লাগে যি খেলক, এই 3,70,00,000 জনগণে এই গভৰ্ণমেণ্টক বা আমাৰ ভাৰত গভৰ্ণমেণ্টক বুজাই দিব লাগে যে অসমৰ অস্তিত্ব স্বাভিমান আমাৰ জুবিন গাৰ্গৰ যেনেকৈ চিৰযুগমীয়া জুবিন গাৰ্গে যিখন অসম বিচাৰিছিলে, সেই অসমখন যেতিয়া আমি জুবিন গাৰ্গৰ হকে হওক বা অসমৰ হকে হওক আমি জাতীয়তাবাদ যেতিয়া চৰিত্ৰ ধৰি পেলাই এই অসমখন ধৰিব পাৰোঁ, আৰু ইয়াক লৈ যদি আমাৰ ৰাইজে কয় যে ৰাইজে ক'ব লাগিব, ৰাইজে ৰজা, যে আপুনি ইয়াক লৈ আপুনি নিৰ্বাচনত আহিব লাগিব, তেতিয়াহে মই নিৰ্বাচনত থিয় হ'ম। ৰাজনৈতিকভাৱে কোনোবা দলৰ লগত আপুনি এতিয়াও সক্ৰিয়ভাৱে জড়িত হৈ আছেনে? নাই, নিশ্চিত ৰূপে মই নাই সক্ৰিয়ভাৱে। এইকাৰণে নাই, মই ক'লোঁ যে আজি আমাৰ অসমৰ দলবোৰে, অসমৰ যিবোৰ ৰাজনৈতিক দল, তেওঁলোকে আলোচনাও কৰিব নাজানে, সমালোচনাও কৰিব নাজানে, আৰু তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিছে। কাৰণ তাৰে এটা ডাঙৰ প্ৰমাণ, ইমান ধৰ্মৰ কথা কোৱাৰ পিছতো আজি ভূপেন বৰা ডাঙৰীয়াই যাই পেলাই বিজেপিত জইন কৰিলে, যি বিজেপিয়ে গৌ মাংসত আজি শ্ৰেষ্ঠ স্থান লৈছে ব্যৱসায়ত, আৰু সুৰাপাই বিক্ৰীত শ্ৰেষ্ঠ স্থান লৈছে। সেনে এটা স্থানত যদি এজন ইমান ধৰ্মৰ কথা কোৱা মানুহ যাব পাৰে, তাৰমানে মই এই মানুহখিনিক যিখিনি প্ৰক্ৰিয়া আগত বুজি পাইছো। আপুনি এই কথাখিনি ইতিমধ্যে ক'লে। অখিল গগৈ, তেনে ৰাইজৰ দলৰ ক্ষেত্ৰত আপুনি অখিল গগৈ লৈ পেলাই আপুনি কি আশা কৰে? তেখেতটো এজন জাতীয়তাবাদী শিবিৰৰ পৰা কৰোঁ, কিন্তু তেওঁৰ ভাষা কথাত মাজতে মই কোনোবা এটা জাগাত সক্ৰিয় বা কোনোবা জাগাত মানে সেই গভীৰতাটো মই বিচাৰি নাপাওঁ। লুৰিণজ্যোতি গগৈ, তেওঁৰ ভাষা কথাবোৰ ঠিকে আছে, কিন্তু সেই গভীৰতাটো চুবৰ কাৰণে সেই মানুহ স্থানখিনি তেওঁ দিব পাৰিব লাগিব। জাতীয়তাবাদ মৰম থকা মানুহ, জাতীয়তাবাদৰ পৰিৱেশত থকা মানুহ, আৰু জাতীয়তাবাদক যোনে সন্মান কৰিব, সেই মানুহখিনিক তেওঁ সেই স্থানটো দিব পৰা নাই। বদৰুদ্দিন আজমল তেওঁ আজি যিখিনি তেওঁ জাগাৰ পৰা আজি গুচোৱা মানুহজনে UDF-ৰ মানুহখিনিক গুচোৱা মানুহখিনি আছিলে আজি ভূপেন বৰা ডাঙৰীয়া ধুবুৰীৰ পৰা, কিন্তু তেওঁ যিখিনি স্থানত আছে, কোনোবা না কোনোবা এটা জাগাত তেওঁ ভাষা কথাৰ স্থানত তেওঁ আচলতে নিম্নগামী, যাৰ কাৰণে তেওঁক মই কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। মই যিমান দূৰ গম পাওঁ, আপুনি মূলতঃ গোৱালপাৰাৰ, আপুনি বংশানুক্ৰমে আপুনি গোৱালপাৰাৰ মানুহ, কিন্তু আপুনি বৰ্তমান গুৱাহাটীতে বিগত 40 বছৰ ধৰি পেলাই আপুনি আছে, অৰ্থাৎ আপুনি গোৱালপাৰা প্ৰতি আপোনাৰ এটা টান আছে। নিশ্চিত। আৰু গোৱালপাৰা বুলি ক'লে আমি গোৱালপৰীয়া সংগীতৰ কথা সদায় আমাৰ মনত পৰে। শেহতীয়াকৈ মই যেতিয়া যাওঁ, মই নামনি অসম, উজনি অসম, বৰাক ভেলীতে ভ্ৰমণ কৰোঁ, কিছু ঠাইত যেতিয়া জনগাঁথনিৰ ব্যাপক হাৰত মানে সলনি হৈছে, খিলঞ্জীয়াৰ অস্তিত্ব যেতিয়া নাইকিয়া হৈছে, ইয়াত মই আপোনাৰ ধৰ্মৰ ভিত্তিক কথাটো কোৱা নাই। আমি বাংলাদেশী বুলি ক'বলৈ গ'লে মোৰ কাৰণে হিন্দু বাংলাদেশীও বাংলাদেশী, মুছলমান বাংলাদেশীও বাংলাদেশী, আৰু হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীয়ে যিদিনাখনি একগোট হৈ পেলাই অসমৰ তেওঁলোকৰ ভাষা, প্ৰথম ভাষা বাংলা বুলি ক'ব, আমি কিন্তু দ্বিতীয় শ্ৰেণীত যাবলৈ আমি ৰেডি হৈ আছোঁ বা থাকিব লাগিব। কাৰণ জনগাঁথনিকভাৱে কোনোবাই মুছলিম কোনোবা হিন্দু সেইটো আমি ক'ব যোৱা নাই, ভাষিকভাৱে কিন্তু তেওঁলোক বাংলাভাষী। গতিকে এই যে জনগাঁথনি সলনি হোৱাৰ ক্ষেত্ৰত অকল নামনি অসম, মধ্য অসমতে নহয়, উজনি অসমত তাৰ প্ৰভাৱ পৰিছে, বৰাক ভেলীতো পৰিছে। এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিত জনসাধাৰণৰ মাজত কেনেদৰে জনমত গঠন কৰিব লাগে? কাৰণ আন্দোলন কৰি তোলা হোৱা নাই। ইয়াৰ কথা মই এষাৰে ক'লোঁ, যিটো বৰ্তমানৰ গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টটো জাতীয়তাবাদত আনিব লাগে, আৰু জাতীয়তা প্ৰেম থকা প্ৰতিজন মানুহে MLA মিনিষ্টাৰ খেলক, আৰু সেই মানুহখিনিয়ে পইচাৰ ভিত্তিত তেওঁলোকক বিক্ৰী কৰিব নালাগে। কাৰণ দেখক, পলিটিকেল এক্টিভিটিজ কৰিলে আজি এইটোক বিশ্বক ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, NGOত ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, আমি আজি পৃথিৱীত আমি ক'ব পাৰিম, WHO-কে হওক বা য'তে নহওক, আমি কথাষাৰ প্ৰকাশ কৰি যেতিয়া আহিব, তেতিয়াহে অসমৰ যিটো আমাৰ যিটো জাতীয়তাবাদৰ ছাত্ৰ সেইটো ৰক্ষা হ'ব। কাৰণ আপুনি যিখিনি ভাষাৰ কথা কৈছে, কাৰণ তেওঁলোকে যিটো যেনেকৈ কাশ্মীৰত কাশ্মীৰী পণ্ডিতবোৰ আজি খেদা খালে, কিন্তু খেদাৰ অৰ্থত তেওঁলোকৰ
ত্ৰিপুৰী অস্তিত্ব বিপন্ন। য়েছ, আৰু তেওঁলোকৰ আজি আপুনি যিটো কথা ক'লে ইফালৰ শিলচৰৰ কথা, তাত আপুনি অসমীয়া লিখিব নোৱাৰে। তো এই অস্তিত্ববোৰ বৰ্তমান কোনে কৰি আছে? এই যিটো বৰ্তমানৰ গভৰ্ণমেণ্ট, যিবোৰে ইয়াতে MLA মিনিষ্টাৰ হৈছে, তেওঁলোকে আচলতে মই বুঢ়া শিয়াল বুলি কওঁ। আৰু এই শিয়ালবোৰে যেতিয়ালৈকে থাকিব, নিজৰ স্বাৰ্থত যেতিয়ালৈকে কাম কৰিব, নিজৰ ধন সম্পত্তি গঢ়াটা নিজৰ মোহত যেতিয়া থাকিব, তেতিয়াহ'লে অসমত দিনে দিনে আপুনি লুপ্তগামী হ'ব। যিষাৰ কথা ভগনীয়া কথা আজি ভূপেন হাজৰিকাদেও 35 বছৰ আগতে কৈ গৈছিলে, নিজক নিচিঙিলে অসম ভগনীয়া হ'ব। মই আপোনাক একদম এটা কথা সুধিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা গম পালোঁ। মই দুজন মুখ্যমন্ত্ৰীৰ কথা ক'ম আপোনাক। আপোনাৰ দৃষ্টিত কোনজন আপোনাৰ দৃষ্টিত শ্ৰেষ্ঠ, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া নে সৰ্বানন্দ সোণোৱাল? তৰুণ গগৈ ডাঙৰীয়া তেওঁ জাতীয়তাবাদত মৰম থকা মানুহ আছিলে, আৰু তেওঁ যথেষ্ট সন্মান আৰু জয়াই অসমৰ অস্তিত্ব স্বাভিমান তেওঁ সদায় ধৰি ৰাখিছিলে। আৰু ধৰাৰ কাৰণে হয়তো তেওঁ আজি 15টা বছৰ, আৰু তেওঁক ক্ষতি কৰা মানুহজনে কিন্তু হেমন্ত বিশ্ব শৰ্মা। তেওঁক বিশ্বাস কৰিছিলে। মানুহে যদি মানুহক বিশ্বাস নকৰে, তেতিয়াহ'লে দানৱক্ত কৰিব নোৱাৰে। সংবাদ মাধ্যমত কৈ থৈ য়েছ, সেই মানুহজন যিজন মানুহক তেওঁ বিশ্বাস, আজি দেখক কংগ্ৰেছ ধ্বংস কৰা মানুহকেইটা কোনকেইটা? প্ৰথম আপোনাৰ গুৰিতে আছে হেমন্ত বিশ্ব শৰ্মা। কিন্তু সেই কংগ্ৰেছক ধ্বংস কৰি বিজেপিত অহাৰ পিছত আজি যিটো অৱস্থা অসমবাসীৰ কৰিছে, 3000 কোটি টকা লোন, কথাটো 3000ৰ ওপৰত লোন, তাৰ উপৰি অসমৰ অস্তিত্ব স্বাভিমান প্ৰতিটো অনা অসমীয়াক দিছে। দীঘলী পুখুৰী তেওঁলোকে অনা অসমীয়াক 35 লাখ টকাত বিক্ৰী কৰিছে। অসমীয়া স্কুল 9000 স্কুল বন্ধ হৈ গ'ল। কিন্তু তেওঁলোকৰ নিজৰ বংশগত ৱাইফৰ নামতে হওক বেলেগতে তেওঁলোকে পাৰ্চনেল স্কুল খুলিছে। আজি গল্ডেন থ্ৰেড হওক, যিমানবোৰ বস্তু তেওঁলোকৰ বংশগত নহয় জানো? কাৰণ বংশটো বংশই ন, বংশটোতো বেলেগৰ নহয়। গতিকে সেই বস্তুবোৰত তেওঁলোকে দেখিব আপুনি লাজ নকৰে ক'লে, কাৰণ এই কাৰণে নকৰে তেওঁলোকৰ অকল টকাৰ লোভ। আৰু সেনেকুৱা প্ৰতিটো মানুহক যাওঁ, অশোক সিংঘাল, মই যোৱাকালি তেওঁৰ কথা শুনিছোঁ, হিন্দু মুছলিমক লৈ কথা হয়, কিন্তু এষাৰ কথা তেওঁ জানিব লাগে, যদি তেওঁ প্ৰকৃত সনাতনী হিন্দু হয় আজি হেমন্ত বিশ্ব শৰ্মা, তেতিয়াহ'লে পন্থাক তেওঁ কেতিয়াও গালি পাৰিব নোৱাৰে। প্ৰথা সদায় শ্ৰেষ্ঠতাক যদি চুব লাগে, জয়াই অসমত ধ্বনিৰ জৰিয়তে আমাৰ ভাৰত মাতা জয় হওক, আৰু আমাৰ জয় শ্ৰীৰাম হওক, জয় শ্ৰীৰাম নহয় আচলতে জয় সীতাৰাম, জয় শ্ৰীৰাম জয় সিয়াৰাম বা জয় সীতাৰাম। আপুনি যদি জয় সিয়াৰাম কয়, তাৰমানে আপুনি মোক সম্ভাষণ জনাইছে, আৰু জয় শ্ৰীৰাম মানে আই এম গোয়িং টু একশ্যন ফৰ ইউ, মানে আপোনাৰ লগত মই যুদ্ধৰ কাৰণে ৰাজি আছোঁ। গতিকে এই যিটো চৰিত্ৰ, এই চৰিত্ৰটোত কোনোবা এটা জাগাত আমাৰ যদি জাতীয়তাবাদ ধৰিব লগা হয়, চৰকাৰ যেনেকৈ AGP আমাক ঠগালে, আমাৰ যুৱচামৰ অসমীয়া যুৱচামৰ মেৰুদণ্ড ভাঙিলে, ঠিক তেনেদৰে এতিয়া নতুন যুৱচাম কওঁ আপোনাক, কাৰণ AGP আমাক ঠগালে অসম আন্দোলনৰ পাছত, সেইটো আমি ক'ব লাগিব। কাৰণ AGPৰ সেই দিনকেইটা আমাৰ মনত আছে, আমাৰ দেউতাহঁতে যেতিয়া মাহ দিন ধৰি পেলাই তেতিয়া দৰমহা নাপাইছিল, আমাৰ চলিবলৈ কি অৱস্থা আছিল পিছৰটো টাৰ্মত দেই। তাৰপিছত আমি দেখিলোঁ তৰুণ গগৈ ডাঙৰীয়া আহিলে, অস্থিৰ অসমখনত কিছু অলপ কিন্তু স্থিৰতা অনা মানুহজন সকলোৱে মানিব লাগিব, এইটো বিৰোধীও মানিব লাগিব, বৰ্তমানৰ বিজেপি চৰকাৰত থকা মানুহো মানিব লাগিব। কিন্তু শ্বহীদক 855 জন শ্বহীদক ন্যায্যতা মোৰ দৃষ্টিত কিন্তু শেহতীয়াকৈ বিজেপিয়ে দিছে, কাৰণ শ্বহীদ পৰিয়ালক তেওঁলোকে স্মৰণ কৰিছে। মই AGPৰ কথা কোৱা নাই, বিজেপিয়ে দিছে। এইটো মই মানি ল'লোঁ, শ্বহীদক সন্মান দিব লাগিব, অতীতক সন্মান দিব লাগিব। কিন্তু আমাৰ শ্বহীদ বুলি ক'লে, আমাৰ অসমৰ কথা ক'লে জুবিন গাৰ্গ, জুবিন গাৰ্গ আমাৰ চিৰযুগমী এটা স্থান, হয়নে? জুবিন গাৰ্গক আমি হেৰুৱাইছো বুলি ভাবিবই নোৱাৰোঁ। মই সেইকাৰণে এষাৰ কথা কৈছোঁ, জুবিন গাৰ্গৰ ক্ষেত্ৰত মই লাষ্টত এটা কথা ক'ম, কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াতে যিমানখিনি প্ৰক্ৰিয়া দেৰি কৰিছে, মানুহ সদায় জীয়াই থাকোঁতে মানুহক সন্মান দিব লাগে। আৰু সন্মান জুবিনৰে ক্ষেত্ৰত হওক, শ্বহীদৰে ক্ষেত্ৰত হওক, যিটো সন্মান তেওঁলোকে দিছে, ৰাইটটোক ৰাইট বুলি ক'ম, কিন্তু শ্বহীদক সন্মান দি পেলাই যদি তেওঁলোকে গৰুৰ মাংস ব্যৱসায়ত আজি হিন্দুত্ববাদী চৰকাৰ এটাই প্ৰথম স্থান চুৱে বিশ্বত, তেতিয়াহ'লে সেইটো মানিব পৰা গ্ৰহণযোগ্য জানো? গতিকে অৰ্থপূৰ্ণ কোনোবা এটা জাগাত তেওঁলোকে আজি সুৰা পাই ব্যৱসায় কৰিছে, তেওঁলোকৰ যিটো মূল্য ৰোধ মানে সেৱা সুৰক্ষা সংস্কাৰ সেইখিনি তেওঁলোকে ৰাখিব পৰা নাই, যিটো মূল্য ৰোধ কৰিবৰ কাৰণে তেওঁলোকে আজি এই গভৰ্ণমেণ্টটো আহিছিলে। হয়, মোৰ সময় শেষ হৈ আহিছে, মই খুব চমুকৈ, মোৰ 3 মিনিট সময় মোৰ ওচৰত আছে, মই সুধিছোঁ শেহতীয়াকৈ আমি বহুত ৰাজনৈতিক কথা পাতিলোঁ, এইটো বুজিলোঁ যে আপুনি ৰাজনৈতিকভাৱে সক্ৰিয়তা, হয়তো 2026 চনত আপোনাক আমি নিৰ্বাচনত দেখা পাম। জয় হনুমান, আশা কৰোঁ যদি ৰাইজে বিচাৰে। হয়, তেনেহ'লে প্ৰথম কথা, ত্ৰিদীপ কলিতা ডাঙৰীয়াক এইবাৰ কোনোবা ৰাজনৈতিক দলে হওক বা নিৰ্দলীয়ভাৱে হওক, কিন্তু ৰাজনৈতিক পথাৰত অৰ্থাৎ নিৰ্বাচনৰ পথাৰত দেখাটো প্ৰায় খাটাং। এয়া কিন্তু নিউজ টাইম NAৰ কেমেৰাৰ আগত তেখেতে নিজৰ তেওঁৰ যি এটা ষ্টাইল, তেওঁৰ যাতে শৈলী, সেই শৈলীত কিন্তু তেওঁ প্ৰকাশ কৰিলে। মোৰ দ্বিতীয়টো প্ৰশ্ন, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিত প্ৰথম কৰিবলগীয়া কামটো কি? একদম চমুকৈ। প্ৰথম হ'ল এটাই কথা,
জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত জাতীয়তাবাদৰ স্বাৰ্থত যিকেইটা মানুহ আজি জেলৰ ভিতৰত আছে তেওঁলোকে বধ হ'ব লাগে। বধ এতিয়া প্ৰক্ৰিয়া লয় কৰিব পাৰে নে জাতীয়তাবাদে কৰিব পাৰে? কাৰণ দেখক জুবিন গাৰ্গৰ ন্যায় বুলি ক'লে জুবিন গাৰ্গে নিজৰ ন্যায় নিজে ল'লে, তেওঁক চিৰযুগমীয়া কৰিলে, অসমক চিৰযুগমীয়া কৰিলে। আৰু যিটো চৰকাৰে আজি ৰক্ষকে ভক্ষক তেওঁ জুই যেনেকৈ এইটো জুইটো উমি জ্বলাই দিলে 3,500 চাৰ্জশ্বিট দি পেলাই, কিন্তু এষাৰ কথা চৰকাৰক অসমবাসীক এষাৰ কথাই কওঁ, জুই কিন্তু উমি জ্বলে। আৰু এই যে জুই জ্বলিছে জুই এতিয়া উমি জ্বলিব। আৰু এই যিটো ন্যায়, জুবিনৰ ন্যায়, যেনেকৈ তেওঁ নিজক প্ৰসিদ্ধ কৰিলে সেনেকৈ তেওঁ নিজৰ যিটো লফুলি ন্যায় তেওঁ নিজে ল'ব। আৰু ইয়াক লৈ জাতীয়তাবাদৰ স্বাৰ্থ সদায় তেওঁলোকৰ লগত থাকিব লাগিব। তেতিয়াহে জয়াই অসম ধ্বনিটো টেক্স দি দিয়াকে আমি ক'ব পাৰিম। একদম শেষৰটো প্ৰশ্ন, বৰ্তমান পৰিস্থিতিত ৰাজ্যৰ যুৱ প্ৰজন্মলৈ আপোনাৰ আহ্বানটো কি থাকিব? নিৰ্বাচন আহি আছে। যুৱ প্ৰজন্মক এষাৰ কথাই ক'ম, তেওঁলোকে জাতীয়তাবাদক মৰম কৰিব শিকক। মদ ভাং চাদা চিগাৰেট একো খাব নালাগে, কাৰণ বৰ্তমান এইটো প্ৰচলিত হৈছে। কাৰণ তেওঁলোকে নিজৰ আত্মসন্মান আৰু নিজৰ যিটো চিৰযুগমীয়া স্থান, কাৰণ যুৱস্থান থাকিলেহে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব। আজিৰ শিশু কাইলৈ আমাৰ ধৰণী, গতিকে তেওঁলোকে ৰক্ষ বক্ষ বসুন্ধৰা ইয়াৰ অস্তিত্বত মাতৃ পিতৃসকলে তেওঁলোকক যিটো জ্ঞান আহৰণ কৰাব লাগে, আৰু ল'ৰা ছোৱালীবোৰক তেওঁলোকৰ স্থানবোৰত উইথ এণ্ড উইজডম, মানে শিক্ষা যেতিয়া দিব উইথ এণ্ড উইজডমটো থাকিব লাগিব, জ্ঞানৰ বিকাশ থাকিব লাগিব। তেতিয়াহে আমাৰ অসম হওক ভাৰত হওক বিকাশ হ'ব। নহ'লে আজি কিছুমান বুঢ়া শিয়ালে আমাৰ অসমখন ধ্বংস কৰি গৈ আছে। আৰু ইয়াতকৈও আমি ভয়াৱহ চৰিত্ৰ চুব লাগিব। আৰু যদি এই গভৰ্ণমেণ্ট আপোনাৰ এইবাৰ বিজেপি গভৰ্ণমেণ্ট আহে, যিটো প্ৰক্ৰিয়াত তেওঁলোকে কৰি আছে নহয়, আৰু যদি হেমন্ত বিশ্ব শৰ্মা CM হৈ গ'ল, তেতিয়া নিজৰ মানুহে অসমৰ মানুহে নিজে উলংগ হৈ ফাঁচি ল'ব লাগিব। তাৰ মানে তেওঁ আমাৰ আত্মসন্মান বিক্ৰী হ'ব। আৰু এইখিনিৰ কাৰণে আমি এষাৰ কথাই ক'ম যে মানুহখিনি সজাগ হ'ব। ধন্যবাদ ত্ৰিদীপ কলিতা ডাঙৰীয়া। আৰু প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ নিউজ টাইম এনিৰ বিশেষ অনুষ্ঠান আজিৰ অনুষ্ঠান। ত্ৰিদীপ কলিতা ডাঙৰীয়াই ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে, ৰাজনৈতিক ক্ষেত্ৰৰ পৰা জুবিন গাৰ্গৰ ন্যায় পৰ্যন্ত, বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰা বিৰোধী দলৰ দলপতিলৈকে তেখেতে সমালোচনাই থকা সৰকা কৰি থৈ গ'ল নিউজ টাইম এনিৰ আমাৰ এই ষ্টুডিঅ'ত। যিয়েই নহওক, এইগৰাকী ব্যক্তিলৈ তেখেতৰ অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।